অন্যতম প্ৰতিষ্ঠাপক নেতা হামাছৰ সামৰিক শাখাৰ অন্যতম প্ৰতিষ্ঠাপক নেতা হাকাম মোহাম্মদ ইছা অল ইছা এইজনৰ প্ৰত্যক্ষ নেতৃত্বতেই 2023 চনৰ 7 অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰিছিল আৰু তাৰ পাছতেই আমি দেখিছিলো সমগ্ৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছৰ পৰাই যুঁজখন দীঘলীয়া হৈছিল আৰু হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাব লগা হ'ল কিন্তু ইজৰাইলে দাবী কৰিছিল যে ইজৰাইল আক্ৰমণৰ লগত জড়িত প্ৰত্যেকজন হামাছ নেতাক বিচাৰি হত্যা কৰা হ'ব আৰু লগতে হামাছক উৎখাত কৰা হ'ব পুলি পুখাৰী উঘালি পেলোৱা হ'ব আৰু গাজাত তাৰ পিছতেই ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাই আছিল আৰু শেহতীয়াকৈ কালিৰ নিশা ইজৰাইলৰ ডিফেন্স ফৰ্চে দাবী কৰিছে যে হামাছৰ সামৰিক শাখাৰ অন্যতম শীৰ্ষ নেতা যিজনেই ইজৰাইলৰ ওপৰত আক্ৰমণৰ ব্লুপ্ৰিণ্টটো ৰচনা কৰিছিল তেখেতক হত্যা কৰা হৈছে নাম হৈছে হাকাম মোহাম্মদ ইছাউল এইটো ইজৰাইলৰ এটা ডাঙৰ সফলতা বুলি ক'ব লাগিব আৰু এজন নেতাৰ মৃত্যুৰ পিছত এটা হামাছত এটা ডাঙৰ আঘাত বুলি ইতিমধ্যেই সমগ্ৰ বিশ্বই কৈছে আৰু লগতে 20 মাহ ধৰি বিগত 20 মাহ ধৰি গাজাৰ জনসাধাৰণে যেনেকুৱা এটা দিনৰ মাজত পাৰ কৰিবলগা হৈছে কেৱল হামাছৰ কাৰণে মানৱতাৰ বৈধ্যভূমিত পৰিণত হৈছে পেলেষ্টাইনৰ গাজাখন য'ত ধাৰাবাহিকভাৱে ইজৰাইলে আক্ৰমণ কৰি আছে আনকি তাত থকা কেন্সাৰ হস্পিটেল অন্য যি সৰু কিছুমান অংশ বাকি আছে তাতো ইজৰাইলে আক্ৰমণ চলাইছে আৰু সমগ্ৰ বিশ্বই এই ক্ষেত্ৰত কিছুমান মানৱ অধিকাৰ সংগঠনসমূহৰ ফালৰ পৰা মন্তব্য আহিছে যে ইজৰাইলে পেলেষ্টাইন অথবা গাজাত তেওঁলোকে গণহত্যা কৰিছে তেওঁলোকে সামৰিক যি হামাছৰ যিবোৰ সামৰিক সৈন্য আছে বা সামৰিক যিবোৰ সদস্য আছে তেওঁলোকৰ উপৰিও সাধাৰণ নাগৰিকসকলক তেওঁলোকে টাৰ্গেট কৰি লৈছে শিশুসকলক তেওঁলোকে টাৰ্গেট কৰি লৈছে কিছুদিন পূৰ্বে এই কথা উল্লেখ কৰা হৈছিল আৰু ৰাষ্ট্ৰসংঘৰ ফালৰ পৰাও কোৱা হৈছিল যে গাজাত জীয়াই থাকিবৰ কাৰণে মানুহৰ যিবোৰ ন্যূনতম সা সুবিধা থাকিব লাগে খাদ্য বাসস্থান পানী সকলোৰে অভাৱ এতিয়া গাজাত আছে গাজাৰ ধ্বংসস্তূপৰ মাজৰ পৰা এতিয়াও মৃতদেহৰ ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে কিছুমান কংকাল উদ্ধাৰ কৰা হৈছে কিছুমানক উদ্ধাৰ কৰিব পৰা অৱস্থাতেই নাই কাৰণ এনেকুৱা বেয়াকৈ গাজাখন ধ্বংস কৰি পেলোৱা হ'ল আৰু তাত থকা প্ৰায় 10,000 শিশুৱে অনিদ্ৰা অনাহাৰত থাকি তেওঁলোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে মানৱতাৰ বৈধ্যভূমিত পৰিণত হৈছে সমগ্ৰ গাজাখন আৰু তাৰ মাজতেই ইজৰাইল ডিফেন্স ফৰ্চে দাবী কৰিছে যে হামাছৰ শীৰ্ষ নেতা যিজনৰ নাম হৈছে হাকাম মোহাম্মদ ইছাউল তেখেতক হত্যা কৰা হৈছে তেখেতৰ কালি মৃত্যু হৈছে হামাছক শেষ কৰাৰ দৃঢ় এটা সংকল্প লৈছিল ইজৰাইলৰ ফালৰ পৰা কোৱা হৈছিল যে হঠাৎ কাৰণ 2023 চনৰ 7 অক্টোবৰ প্ৰথমতে হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল সমগ্ৰ বিশ্ব আচৰিত হৈছিল যে ইজৰাইলৰ দৰে এখন শক্তিশালী দেশক হঠাৎ হামাছে কিয় টাৰ্গেট কৰি ললে আৰু তাৰ পাছতে দেখিছিলো আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছিল কেবাখনো দেশৰ মধ্যস্থতাকাৰীৰ শেষত প্ৰায় 17 মাহৰ পাছত যুদ্ধবিৰতি চুক্তি হৈছিল আৰু যুদ্ধবিৰতিৰ পাছতে বন্দী প্ৰত্যাৰ্পণো তেওঁলোকৰ মাজত হৈছিল ইজৰাইলেও কিছুমান মানুহক হামাছ নেতাক তাত তেওঁলোকক ঘূৰাই পঠাইছিল আৰু ইজৰাইলৰ মহিলা সেনাকে ধৰি বহু সেনাক হামাছৰ মুকলি কৰি দিছিল তাৰ পাছতে সকলোৱে আশা কৰিছিল যে এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিব আৰু হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধখন শেষ হ'ব কিন্তু তাৰ মাজতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু এটা কথা কৈছিল যে ৰক্তবীজৰ দৰে পুনৰ মূৰ দাঙি উঠিব পাৰে হামাছে কাৰণ হামাছ হৈছে এটা সন্ত্ৰাসবাদী সংগঠন উগ্ৰ ইছলামিক তেওঁলোক এটা সংগঠন মৌলবাদী শক্তিৰ দ্বাৰা তেওঁলোকে পৰিচালিত হয় আৰু তেওঁলোকে পুনৰ শক্তিশালী হৈ তেওঁলোকৰ ওপৰত যদি একেবাৰে তেওঁলোকক শেষ কৰি দিয়া নাযায় তেওঁলোকে কিন্তু পুনৰ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব পাৰে বা অন্য ধৰণে তেওঁলোকে আক্ৰমণ বা তেওঁলোকৰ প্ৰতিশোধ ল'ব পাৰে যাৰ কাৰণে তেওঁলোকক শেষ কৰি পেলোৱা হ'ব পুলি পুখা উঘালি পেলোৱা হ'ব আৰু তেওঁলোকক মূৰ দাঙি উঠিবলৈ দিয়া নহ'ব কিন্তু গাজাৰ জনসাধাৰণক অনাহাৰে অনিদ্ৰাৰে থাকি বোমা বিস্ফোৰণ কৰি বা বিমান আক্ৰমণ কৰি জ্বলাই মৰাৰ যি ধৰণৰ ইজৰাইলে কাম কৰিছে তাকো কিন্তু সমগ্ৰ বিশ্বৰ দেশসমূহে ধিক্কাৰ দিছে কৈছে আপোনালোকে হামাছৰ লগত প্ৰত্যক্ষভাৱে যুদ্ধ কৰক কিন্তু গাজাত থকা শিশুসকল মহিলাসকল গৰ্ভৱতী মহিলাসকলকো তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাষ্ট্ৰসংঘৰ কিছুমান তথ্যত এই ভয়ংকৰ প্ৰতিবেদন আহিছে আৰু প্ৰায় 55,000কৈও অধিক লোকৰ মৃত্যু হৈছে গাজাখন এখন সৰু চহৰ সৰু এটা গাজা ষ্ট্ৰীপ বুলি যেটো কয় এটা সৰু অঞ্চল সেই অঞ্চলটোত ধাৰাসাৰ বোমা বিস্ফোৰণ
আক্ৰমণ ইজৰাইলে অব্যাহত ৰাখিছে তাৰ মাজতে ইজৰাইলে ইৰাণৰ বিৰুদ্ধেও যুঁজিলে কিন্তু তাৰ মাজতে এতিয়া ইৰাণ ইজৰাইলৰ যুদ্ধবিৰতিৰ পাছত ইজৰাইলে হামাছৰ ওপৰত আক্ৰমণটো অধিক তীব্ৰতৰ কৰি তুলিছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইজৰাইলে গণহত্যা কৰিছে নেকি কাৰণ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ ৱাচ বুলি যেটো সংগঠন আছে তেওঁলোকৰ ফালৰ পৰা এটা কোৱা হৈছে যে ইতিমধ্যে ইজৰাইলে হামাছৰ নাম লৈ পেলেষ্টাইনত বা গাজা এই অঞ্চলসমূহত তেওঁলোকে গণহত্যা কৰিছে আৰু তাক সতৰ্কবাণী কোৱা হৈছে যে ইয়াতেই ইজৰাইলক ৰখাব লাগে ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল বিভিন্ন দেশে আৰু কোৱা হৈছে ইজৰাইলে মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে পেলেষ্টাইনৰ মানুহখিনিক গাজাৰ মানুহখিনিক তেওঁলোকে মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে আৰু সেই একেটা অভিযোগ ইজৰাইলেও আনিছিল ইজৰাইলে কৈছে গাজাৰ যিখিনি সাধাৰণ নাগৰিক আছে তেওঁলোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি হামাছে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল এই আক্ৰমণৰ প্ৰতিশোধ ইজৰাইলে ল'বই আৰু ইতিমধ্যে এটা ডাঙৰ তথ্য পোৱা গৈছে যিজন মূল মাষ্টাৰমাইণ্ড আছিল যিজনৰ নাম হৈছে হাকাম মোহাম্মদ ইল আছা তেখেতক হত্যা কৰাৰ দাবী কৰিছে আৰু তেখেতৰ মৃত্যু হৈছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে কিন্তু হামাছৰ ফালৰ পৰা এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই কিন্তু এটা কথা স্পষ্ট যে সমগ্ৰ বিশ্বই নিন্দা কৰিছে যুদ্ধক সমালোচনা কৰিছে আৰু কোৱা হৈছে ইজৰাইলৰ সেনা আৰু চৰকাৰী বিষয়াসকলে নিয়মিতভাৱে মিছা কথা কৈ আছে গাজাক লৈ কাৰণ গণহত্যাৰ কথা তেওঁলোকে মানি ল'ব বিচৰা নাই আৰু শেহতীয়া এক তথ্য আহিছে ইজৰাইলৰ তুলনাত পেলেষ্টাইনৰ 43 জনৰ বিপৰীতে এজনৰহে ইজৰাইলত মৃত্যু হৈছে এটা আক্ৰমণত যদি পেলেষ্টাইনৰ 34 জন লোকৰ মৃত্যু হয় ইজৰাইলত এজন লোকৰ মৃত্যু হৈছে আৰু ইজৰাইলৰ মৃত্যুৱে পেলেষ্টাইনীসকলৰ মৃত্যুতকৈ প্ৰতিজন মৃত্যুৰ 33 গুণ বেছি বুলি তেওঁলোকে ক'ব বিচাৰিছে আৰু এয়া হৈছে এটা ডাঙৰ তথ্য ভয়ংকৰ আক্ৰমণ চলিছে আৰু পেলেষ্টাইনৰ দৰে ইৰাণকো আক্ৰমণ কৰাৰ লক্ষ্য কৰি লৈছিল ইজৰাইলে কিন্তু ইৰাণে ইজৰাইলক উভতি ধৰিলে আৰু আমেৰিকাৰ আগ্ৰাসনকো ইৰাণে গুৰুত্ব প্ৰদান নকৰাত এতিয়া যুদ্ধখন খাম কাটিছে কিন্তু পেলেষ্টাইনত চৰকাৰ বুলিবলৈ তেনেকুৱা ধৰণৰ একো নাই তেওঁলোকে এতিয়া হামাছৰ নেতৃত্বত গাজাখন চলি আছে আৰু গাজাখন এতিয়া এখন ভয়ংকৰ পৰিস্থিতিৰ মাজত তেওঁলোক থাকিব লগা হৈছে খোৱাৰ অসুবিধা হৈছে তথ্য ওলাইছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা যে গাজা চহৰখনত যিখন একমাত্ৰ কেঞ্চাৰ হস্পিটেল আছিল সেই কেঞ্চাৰ হস্পিটেলখনকো এতিয়া ইজৰাইলে বোমা বিস্ফোৰণ কৰি ধ্বংস কৰি পেলালে তাত থকা কেঞ্চাৰ ৰোগীসকলে আৰ্তনাদৰ মাজত চিঞৰি নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে এনে এক অমানৱীয় ঘটনা সংঘটিত কৰিছে ইজৰাইলে এই ধৰণৰ তথ্য আহিছে আৰু লগতে কোৱা হৈছে যে আক্ৰমণ হামাছৰ লগত আছিল তেন্তে হামাছৰ সামৰিক ঘাটিসমূহক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি ল'ব লাগিছিল ইৰাণৰ ক্ষেত্ৰত ইজৰাইলে যেটো কৰিলে ইৰাণৰ ক্ষেত্ৰত ইজৰাইলে তেওঁলোকৰ সামৰিক ঘাটিসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল লগতে তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল যিসমূহ সামৰিক ঘাটি আছে পাৰমাণৱিক প্ৰকল্পসমূহ আছে ইৰাণৰ 3জনকৈ শীৰ্ষ নেতাক ইজৰাইলে আক্ৰমণ কৰিছিল কিন্তু তেনে ধৰণৰ আক্ৰমণৰ এখন বিপৰীত ছবি দেখা পোৱা গৈছে গাজাত কাৰণ গাজাত এতিয়া তেওঁলোকে সাধাৰণ নাগৰিকৰ ওপৰতো আক্ৰমণ কৰিছে যিটো একেমুখে ধিক্কাৰ দিছে আৰু গাজালৈ সাহায্য লৈ যোৱা বিভিন্ন দেশৰ পৰা যোৱা অন্য জাহাজ বা যিসমূহ বিমান আছে তাতো ইজৰাইলে বাধা প্ৰদান কৰিছে যাৰ কাৰণে গাজাত এতিয়া খাদ্য সংকটে দেখা দিছে পানীৰ সংকটে দেখা দিছে আৰু তাত যি ধৰণৰ অভ্যুত্থান হৈছে সেয়াই এটা প্ৰজন্মক একেবাৰে শেষ কৰি পেলাইছে কান্দি ধ্বংসস্তূপৰ মাজত নিজৰ পিতৃ মাতৃক বিচাৰি ফুৰিছে কণ শিশুসকলে এয়া হৈছে গাজাৰ অৱস্থা আৰু ইজৰাইলে গাজাক এই ধৰণৰ এটা ধ্বংসস্তূপত পৰিণত কৰি পেলাইছে আৰু কোৱা হৈছে যে আক্ৰমণ চলি থাকিব এই কথা আজিও ইজৰাইলে পুনৰ কৈছে যে হামাছৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ শেষ হোৱা নাই এই যুঁজ অব্যাহত থাকিব হামাছ শেষ নোহোৱালৈকে তেওঁলোকে আক্ৰমণ কৰি থাকিব আৰু গাজাৰ যিসকল সাধাৰণ নাগৰিক আছে তেওঁলোক অন্য স্থানলৈ আঁতৰি যাওক অন্যথা ভয়ংকৰ বিপদ আছে এই ধৰণৰ ইজৰাইলৰ ফালৰ পৰা আহিছে কিন্তু পৃথিৱীখনক সুৰক্ষিত কৰি ৰখাৰ নামত শিশুসকলক সুৰক্ষিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছে লগতে এটো যি ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ আছে ৱাচ বুলি এটা সংগঠন আছে তেওঁলোকে কৈছে যে গাজাৰ শিশুসকলৰ সুৰক্ষাৰ প্ৰতি সমগ্ৰ বিশ্বই মাত মাতিব লাগে অন্যথা সেই শিশুসকলকো শেষ কৰি পেলোৱা হ'ব ইজৰাইলৰ আক্ৰমণত আৰু হামাছৰ যি শীৰ্ষ নেতাৰ মৃত্যু হৈছে সেইটো এটা ইজৰাইলৰ কাৰণে ডাঙৰ এটা তেওঁলোকে কৈছে এটো এটা ডাঙৰ সফলতা কাৰণ আমি যিজনৰ নেতৃত্বত আমাৰ ওপৰত আক্ৰমণ হৈছিল তেওঁক আমি হত্যা কৰিলো আৰু সেই কথা ইজৰাইলে আগতে কৈছিল যে হামাছক
প্ৰত্যেকজন নেতাক বিচাৰি উলিওৱা হ'ব আৰু তেওঁলোকক হত্যা কৰা হ'ব কিন্তু গাজাৰ পৰিস্থিতিক লৈ সমগ্ৰ বিশ্বই কান্দিছে কোনো বিশ্বৰ যিকোনো মানুহে গাজাৰ পৰিস্থিতিটো মানি ল'ব পৰা নাই কাৰণ তাত শিশুসকল অনাহাৰে থাকিব লগা হৈছে আৰু তেওঁলোকলৈ যেতিয়া খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে তাতো আক্ৰমণ চলিছে অন্য নালাগে বিদ্যালয়সমূহত থকা আশ্ৰয় গৃহসমূহ ধ্বংস কৰি পেলোৱা হৈছে ইজৰাইলৰ ফালৰ পৰা লগতে গাজাৰ স্থিতিত থকা একমাত্ৰ কেন্সাৰ হস্পিটেলখন য'ত কিছুদিন পূৰ্বৰে পৰা চিকিৎসালয়ৰ লগতে এটা আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰি আছিল আৰু কোৱা হৈছিল যে তাৰ পৰাই ইজৰাইললৈ আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল হামাছৰ সন্ত্ৰাসবাদীসকলে ইজৰাইলৰ দাবী আছিল হেতু কিন্তু তাৰ পাছতে ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিলে এই আক্ৰমণ প্ৰত্যাক্ৰমণ এতিয়া মাজত পৰি ৰৈছে এটা প্ৰজন্ম গাজাৰ সাধাৰণ জনতাসকল যিসকলৰ মৃতদেহ কিছুমানৰ বিচাৰি পোৱা নগ'ল কিছুমানৰ মৃতদেহ পোৱা গৈছে যদিও ক্ষত বিক্ষত অৱস্থাত পোৱা গৈছে আৰু তেনে পৰিস্থিতিৰ মাজত এতিয়া গাজাৰ সাধাৰণ নাগৰিকসকল জীয়াই থাকিব লগা হৈছে তেওঁলোকে অনিদ্ৰা অনাহাৰে প্ৰাণ হেৰুৱাব লগা হৈছে দুখ লাগিছে যে কণ কণ শিশুসকলেও পানী খাবলৈ নাপায় বিগত এইখিনি সময়ছোৱাত প্ৰায় 10,000ৰো অধিক শিশুৰ মৃত্যু হৈছে আৰু কালিৰ যিটো আক্ৰমণ হৈছিল কালি যি আক্ৰমণত এই মাষ্টাৰমাইণ্ডজনক হত্যা কৰিবৰ কাৰণে ইজৰাইলে যিটো আক্ৰমণ চলিছিল তাতো গাজা ষ্ট্ৰিপত 9টা শিশুসহ 20 জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছে হয় এজন সন্ত্ৰাসবাদী মৰিছে কিন্তু তাৰ লগতে প্ৰায় 9টা শিশুসহ 29 জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে এই ক্ষেত্ৰত কিন্তু কোনোৱে মানি ল'ব পৰা নাই কোৱা হৈছে সাধাৰণ শিশুসকল আৰু সাধাৰণ নাগৰিকৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণ বন্ধ কৰক কেৱল হামাছৰ ওপৰত যদি তেওঁলোকে আক্ৰমণ কৰিছে কেৱল হামাছৰ ওপৰত আক্ৰমণ কৰক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকৰ লগত জনালো যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক কৈছো হামাছৰ কাৰণে এটা ডাঙৰ আঘাত তেখেতলোকৰ এজন ডাঙৰ নেতা হামাছ ডিফেন্স ফোৰ্সৰ অন্যতম প্ৰতিষ্ঠাপক তথা 2023 চনৰ 7 অক্টোবৰত ইজৰাইল আক্ৰমণৰ মেইন মাষ্টাৰমাইণ্ড যিজন আছিল নাম হৈছে হাকাম মোহাম্মদ ইছা অল ইছা তেখেতক হত্যা কৰিছে ইজৰাইলে ধন্যবাদ